যোৰহাটত এগৰাকী অধিবক্তাৰ মৰ্ষা। আদালতৰ নথি পত্ৰ চহী চিল জাল কৰি অধিবক্তাই চলাই গৈছিল ভুৱা গোচৰ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অধিবক্তা পাৰ্থজ্যোতি গগৈক। অধিবক্তাই কৰা এই প্ৰবঞ্চনাৰ ঘটনাই ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যোৰহাটত এগৰাকী অধিবক্তাৰ কৰ্মকাণ্ডক লৈ বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ন্যায়ালয়ৰ নথি পত্ৰ চহী চিল জাল কৰি সংঘটিত কৰা এক প্ৰবঞ্চনাৰ ঘটনাৰ পিছত ৰঙা ঘৰৰ আলহী হ'ব লগা হ'ল যোৰহাটৰ এগৰাকী অধিবক্তা। যোৰহাটত অধিবক্তাগৰাকীৰ এই কাণ্ডক বহুতে দুঃসাহসিক অবিবেচক কাণ্ডৰূপে অভিহিত কৰিছে। কাৰণ ন্যায়ালয়ৰ নথি পত্ৰ চহী চিল জাল কৰি ভুৱা গোচৰৰ নামত প্ৰবঞ্চনাৰ জাল পেলাই গোচৰীয়াক ভুৱা চেক পৰ্যন্ত প্ৰদান কৰিছিল পাৰ্থজ্যোতি গগৈ নামৰ অধিবক্তাগৰাকীয়ে। সোমবাৰে যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অধিবক্তা পাৰ্থজ্যোতি গগৈক। আদালতৰ নথি পত্ৰ জাল কৰি তথা আদালতৰ বিষয়াৰ চহী জাল কৰি ভুৱা গোচৰেৰে এটা পৰিয়ালক প্ৰবঞ্চনা কৰি আহিছিল অধিবক্তা পাৰ্থজ্যোতি গগৈয়ে। উল্লেখ্য যে 2019 চনত পথ দুৰ্ঘটনাত মৃত্যু হোৱা মৰিয়নিৰ তিলেশ্বৰ ফুকনৰ পৰিয়ালৰ হৈ MACT গোচৰ ৰুজু কৰা বুলি প্ৰবঞ্চনা কৰিছিল পৰিয়ালটোক। দৰাচলতে আদালতত গোচৰ ৰুজু নকৰাকৈয়ে গোচৰ চলাই যোৱাৰ নাটক কৰি পৰিয়ালটোক গোচৰৰ নামত ভুৱা নথি পত্ৰ প্ৰদান কৰি গৈছিল অধিবক্তাগৰাকীয়ে। আদালতত গোচৰ তৰাৰ নাটক কৰি ভুৱা নথি পত্ৰৰে ভুক্তভোগী পৰিয়ালটোৰ উপমা ফুকনক 6,04,000 টকাৰ ভুৱা চেকো প্ৰদান কৰিছিল অধিবক্তা পাৰ্থজ্যোতি গগৈয়ে। প্ৰবঞ্চনাৰে অধিবক্তাগৰাকীয়ে পৰিয়ালটোৰ নামত পাব লগা ধন আত্মসাৎ কৰিলে নেকি তাক লৈও সন্দেহৰ সৃষ্টি হয় এই ঘটনা পোহৰলৈ অহাৰ পিছত। আদালতত গোচৰ নতৰাকৈয়ে আদালতৰ নথি পত্ৰ চহী চিল জাল কৰি ভুৱা নথি পত্ৰৰে পৰিয়ালটোক গোচৰ চলোৱাৰ নামৰ প্ৰবঞ্চনা কৰিছিল অধিবক্তা পাৰ্থজ্যোতি গগৈয়ে। যোৰহাটৰ MACT আদালতৰ মুখ্য প্ৰশাসনিক বিষয়াগৰাকীৰ চহী জাল কৰাৰ লগতে ভুৱা চেক প্ৰদান কৰিছিল ভুক্তভোগী পৰিয়ালটোক। MACT আদালতৰ মুখ্য প্ৰশাসনিক বিষয়াৰ অভিযোগৰ ভিত্তিত যোৰহাট আৰক্ষীয়ে সোমবাৰে অধিবক্তা পাৰ্থজ্যোতি গগৈক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ পৰা ভুৱা চিল তথা লেপটপৰ পৰা আপত্তিজনক নথিপত্ৰ জব্দ কৰিছে। আদালতৰ নামত অধিবক্তাই কৰা এই প্ৰবঞ্চনাৰ ঘটনাই যোৰহাটত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মৰিয়নিৰ এটা উচ্চ শিক্ষিত পৰিয়ালৰ সদস্য তথা এগৰাকী ভাল অধিবক্তাৰূপে পৰিচয় কৰিবলৈ সক্ষম হোৱা পাৰ্থজ্যোতি গগৈয়ে হঠাৎ এই অপৰিণত কাণ্ড কিয় সংঘটিত কৰিলে তাক লৈ বহুতৰে মনত প্ৰশ্নৰ সৃষ্টি হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।